ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল। এখেত হ'ল গণশিল্পী ৰাজীৱ শদিয়াৰ অনুৰাগী। ৰাজীৱ শদিয়াৰ গীত শুনি ভাল পায় তেখেতে। মাজে মাজে তেখেতৰ গীতবোৰ গুণগুণায়ো ভাল পায় এই ব্যক্তিজনে। এই ব্যক্তিজন ৰাজীৱ শদিয়া হ'ব খোজা নাই। ব্যক্তিজনৰ মনত আছে গণশিল্পী ৰাজীৱ শদিয়াৰ বাবে শ্ৰদ্ধা। ইমান ধুনীয়াকৈ গণশিল্পী ৰাজীৱ শদিয়াৰ গীতবোৰ গাইছে আৰু ভৱিষ্যতে যাতে আহিবলগীয়াসকলে এই গীতবোৰ শুনি ভাল সৎ কামৰ দিশে আগবাঢ়ি যায় তাৰে কামনাৰে। ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল। অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলে গ'ল। বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল। অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলে গ'ল। জাতি এলেহুৱা ৰজা মোৰ বহুৱা নেতা মোৰ আবেগৰ দালাল। আইক বেছি খালে বহু কথা গালে বিপদৰ সময়ত সকলো পলাল। বিপদৰ সময়ত সকলো পলাল। বৰ ঘৰত সোমালে